নমস্কাৰ। আজি 1 ডিচেম্বৰ। আমি মাৰ্কেটটোতো ভালেখিনি গেপ আপ অপেন হ'ল। অপেন হৈ পেলাই তললৈ নামি আহিছে। আমাৰ প্লানটো ডাঙৰ গেপ আপত একোৱেই নাছিলে। এতিয়া অলপ প্ৰফিট বুকিং আহিব পাৰে। আমি সেই প্ৰফিট বুকিং আহিলে পুটৰ ট্ৰেড এটা ল'ব পৰা যায়। গ'ল বা প্ৰিমিয়ামখিনি বহুত হাইতে পালোঁ, এইটো নাজানো আৰু। SLটো আমাৰ এই লাইনডালেই হয়, এইডালেই, কিন্তু আমাৰ প্ৰিমিয়ামখিনিহে হাই হ'ল অলপ। এতিয়া 790ৰ পৰা 880, 100 পইণ্ট অলৰেডি উঠি গ'ল, মানে এটা মোমেণ্টাম দি দিলে, শ্বৰ্ট এটা মোমেণ্টাম দিলে। তো এতিয়া এই মোমেণ্টামটো যদি আমি যদি ডাইৰেকশ্যনেলি শুদ্ধ, আমি আৰু এটা মোমেণ্টাম পাই যাম। কিন্তু ছাইডৱেজ হয়, কি হয়, কিমান লছ কৰে সিমানটো আমি নাজানিম। আৰু এই কেণ্ডেলডাল যে, এই সূতাডালে যে বহুতখিনি SL খাই দিলে কাৰণে আমি এইখনত ল'লোঁ। আচলতে আমি তলতে ল'ব লাগিছিল, কিন্তু এই প্ৰিমিয়াম চাই থাকোঁতে বাঢ়ি গ'ল। নিফটিটোত চাওঁতে খেলি মেলি হৈ হৈ গ'ল। এতিয়া আমি 850 মানত পাই যোৱা হ'লে আমাৰ বহুতখিনি হৈ গ'লহেঁতেন। আমি প্ৰথম মোমেণ্টামটো মিছ কৰিলোঁ এইটো। কিন্তু যিহেতু নিফটিয়ে সেইটো সময়ত বেছি এটা ডাঙৰ মোমেণ্টাম নিদিলে, আমি ভাবি লৈছোঁ যে বেংক নিফটিয়ে আৰু এটা মোমেণ্টাম দিব বুলি। এতিয়া সেইটো কিমান সঁচা কিমান মিছা, আমি কিমান শুদ্ধকৈ বহিছোঁ আমি সেইটো গম পাম প্ৰফিট লছৰ ওপৰত নিৰ্ভৰ কৰি। তো এইকণবা যদি এমবনে নামিহে বা এইটো ক্লিয়াৰ কৰিবলৈ যায়, তেতিয়াও আমাৰ লছ হৈ যাব। আমাৰ লছ 1000 হৈ আছে, তো ইয়াতকৈ তললৈ গুচি গ'লে আমি কাটি দিব পাৰিম, সেইটো কথা নাই। যদি ইয়াতকৈ তললৈ যায়, মই ইয়াত লছটো বাঢ়িব বুলি ভাবিছিলোঁ, কিন্তু ইমানটো প্ৰিমিয়াম দেখোন কমা নাই। তো এটা ভালেই। আৰু এটা কথা ন, যে 60,000ৰ ওপৰত থকালৈকে বা সৰু সুৰা ব্ৰেকডাউন কৰিলেও বায়াৰখিনি নাযায়, কাৰণ তলৰ বায়াৰ বহুত প্ৰফিটত আহি গ'ল। তেওঁলোকে যদি এইকণত প্ৰফিটত নাছিলে, এইকণত আৰু প্ৰফিটত আহি গ'ল। তো তেওঁলোকে ট্ৰেড নাকাটে। ঠিক তেনেকৈ নিফটিটো যদি চাই, এইখিনি বায়াৰ, এইখিনি চেলাৰ বাৰু অকণমান তেওঁলোকে পজিশ্যন ৰাখি থৈছে বা নাই ৰখা, মই নাজানিম সেইখিনি। কিন্তু ৰ'ব, লছটো দেখোন বাঢ়ি গৈছে, চাওঁচোন। ইয়াৰ পৰা ঘূৰি যাব আৰু, কিন্তু ইয়াতকৈ গুচি ওপৰলৈ গ'লে দিগদাৰ হ'ব। আমি ট্ৰেডটো কেলৈ লৈছিলোঁ বুলি কৈছিলোঁ, ভুলটো হ'ব নালাগে বাৰু। আমি লোৱাৰ কাৰণটো কি বুলি কৈছিলোঁ, কিন্তু নিফটিত আমি নিফটিৰো তলৰ বায়াৰখিনি বহুত প্ৰফিটত আছে। এইখিনি বায়াৰক ডাইৰেক্ট টাৰ্গেট কৰিব নোৱাৰি। আৰু গেপ আপ যিমান অ'পেন হৈছে, এইখিনি ইমান গেপ আপত প্ৰফিট বুকিং আহিব পাৰে, কিন্তু আমি চালোঁ প্ৰফিট বুকিং অহাৰ সলনি অলপ ওপৰলৈহে গ'ল। মে বি বায়াৰ আছিল কাৰণে এই মোমেণ্টামটো, এই ৰিজেকশ্যনটো এই ৰেণ্ডম বায়াৰখিনিক উলিয়াবলৈ হয়তো দিছে, এতিয়া সোমোৱা বায়াৰখিনি। তো যদিহে আমি শুদ্ধ ভাবিছোঁ আৰু প্ৰফিট বুকিং যদি নহয় ডিচেম্বৰৰ 1 তাৰিখেই, চেলাৰৰ SL অলপ আছে, এতিয়া সেই SLখিনিক টাৰ্গেট কৰি মে বি মোমেণ্টাম এটা দি দিব পাৰে। আমিতো এটা মোমেণ্টাম মিছ কৰিলোঁ, এইটোত আমাৰ প্ৰফিট হৈ গ'লহেঁতেন, মানে টাৰ্গেটটো আহি গ'লহেঁতেন, টাৰ্গেটটো আহি আমি পলাই যাব পাৰিলোঁহেঁতেন। কিন্তু যিহেতু সেইটো নকৰিলে, আৰু এইখনত যদি সময় লয়, তেতিয়াহ'লে আমাৰ দিগদাৰ হ'ব। আমাৰ লছ কমি অলপ প্ৰফিটত আহি চাগে। নিফটি এতিয়াও প্ৰফিটলৈ অহাই নাই বাৰু। বেংক নিফটিয়ে প্ৰফিট দি চাগে। নিফটিয়ে মষ্ট প্ৰবেবলি এইটো ব্ৰেকআউট কৰাৰ লগে লগে আমি প্ৰফিটত আহি যাম। আৰু বেংক নিফটিত আমি দুশৰ ৰেজিষ্টেঞ্চলৈকে আমাৰ ইয়াতেতো একো চাৰ্টো নাই, তো এইটো বাৰু ব্ৰেকআউট কৰি দিব, কাৰণ ইয়াৰ আগত বহুতখিনি সময় ৰখিলে নহয়। অপেনিং কেণ্ডেলৰ ব্ৰেকআউট কৰি দিব। অপেনিং কেণ্ডেলৰ ব্ৰেকআউট হৈ যোৱাৰ লগে লগে নিফটিটো অলপ ব্ৰেকআউট এটা হ'ব।
নিফটিত ইমানলৈকে আহিলেও 310-14লৈকে আহিলেও আমাৰ প্ৰফিটটো হৈ যাব। বৰ এটা বেছি দিগদাৰ এতিয়া হ'ব নাজানো আৰু, চাওঁচোন কি হয়। কাৰণ চেলাৰৰ এল হৈ গ'ল, আমি বাহিৰক ট্ৰেডৰ লজিকটো চিম্পল ন, চেলাৰক আমি বায়াৰক আমি টাৰ্গেট কৰিব নোৱাৰোঁ। চেলাৰৰ এল নাছিলে প্ৰথমতে, চেলাৰৰ এল বনালে, এলখিনি খাব, কাৰণ বায়াৰক আমি টাৰ্গেট কৰিব নোৱাৰোঁ। আৰু বায়াৰক বহুত কষ্ট দিলে, বাৰে ট্ৰাই কৰে, ইয়াত ট্ৰাই কৰে, বেংক নিফটি উঠি যোৱা দেখি নিফটি ট্ৰাই কৰে, আৰু নিফটি প্ৰায় ছাইডৱেজে গৈ পেলাই হেৰি হয়। তো আকৌ দেখোন কমি আহিছে, বাৰু চাওঁচোন কি হয়। সেইকাৰণে আমি চেলাৰক টাৰ্গেট কৰি লৈছিলোঁ, এইখিনি ইয়াত যিহেতু বহুতখিনি চেলাৰ আছে বুলি। তো চাওঁ কি হয়। আমাৰ লছ ভালেখিনি বাঢ়ি গৈছে, আমি ভালেখিনি বঢ়া নাই, মানে বাঢ়িছে আৰু। আমি মেবি মাৰ্কেট আমি ছাইডৱেজেই পাম। তো ইয়াত ৰখি বৰ এটা লাভ হ'ব নহয় নাজানো, লছটো বাঢ়ি গৈছে এতিয়া। আকৌ 60,000ৰ ছাপোৰ্ট লৈ পেলাই ওপৰলৈ উঠিব নে কি কৰে। এডালো সেউজীয়া কেনে দেখাই নাই নিফটি চেনচেক্সত, লাভেই হোৱা নাই নহয়। নাই, ওলাই দিওঁ। লাভ নহ'ব, আমি বহুত বাঢ়ি গ'ল। আমাৰ ডাইৰেকশ্যনেই ভুল আছিলে আচলতে। আমি ছাইডৱেজ মাৰ্কেট আছিলতো, তো কোনটো ডাইৰেকশ্যন হ'ব কি হ'ব আমি সেইটো ঠিক কৰিব নোৱাৰিলোঁ। 847 আমিতো একেবাৰে তলতে ওলোৱা হয়, আৰু আমাৰ কপালটোতো তেনেকুৱাই। তো কেণ্ডেল যিমান তলতে বহিলেও আমাৰ এক্সিটটো সদায় একেবাৰে তলতেই হয়। সেইকাৰণে এতিয়া এই কেণ্ডেলডালত আমি ওলাইছোঁ 841ত, এই কেণ্ডেলডাল ওপৰলৈ উঠি 841 মানে আমি ইমানত ওলাইছোঁ। বাৰু ঠিক আছে, কথা নাই। আমাৰ এণ্ট্ৰিতকৈ নিফটিয়ে অলপ বেছি লছ দিলে, বহুত বেছি লছ দিলে নিফটিয়ে। তো মেবি এতিয়া উঠি যাব, মেবি এতিয়া নুঠে, কিন্তু আমাৰ ট্ৰেডটোতো ভুল হ'লেই। আৰু নিফটি আৰু চেনচেক্স তললৈ নামি হোৱাৰ কাৰণে আমি একো প্ৰফিট বা সেই তেনেকুৱা একো কৰিব নোৱাৰিলোঁ। তো আজিৰ কাৰণে ইমানেই। আমি এণ্ট্ৰিটো লৈছিলোঁ কিয়, আমি বায়াৰক টাৰ্গেট কৰিব নোৱাৰিম, চেলাৰক টাৰ্গেট কৰিব পাৰিম, আৰু প্ৰফিট বুকিং হোৱা দেখা নাছিলোঁ প্ৰথমতে। তো সেইটো কাৰণে নতুন চেলাৰৰ এল জেনেৰেট হোৱাৰ পিছত আমি এণ্ট্ৰিটো লৈছিলোঁ, কিন্তু মাৰ্কেটৰ প্লান হয়তো বেলেগ আছিলে, আমি বুজি নাপালোঁ। সেইকাৰণে আজি 4,000 এটা ট্ৰানজেকশ্যন চাৰ্জৰ সৈতে 4,000 লছ লৈ পেলাই আমি ওলাই গ'লোঁ। আজিৰ কাৰণে ইমানেই, আহিছোঁ দিয়ক, ধন্যবাদ।